সিপিআইএমে দাবি করে সকলকে সরকারি আসনের দন দিয়ার ব্যবস্থা করো। বিপিএল কার্ড থকা সকল মানুহক সরকারি ঘর দিব লাগে। বিপিএল কার্ড থকা সকল মানুহক সরকারি ঘর দিব লাগে। তো আপোনাৰ গেটটো ইয়াত আছে, আমিতো সোমোৱা নাই। ক্ষমা জিলাত আমি সোমোৱা নাই, ক্ষমা জিলাত আমি সোমোৱা নাই। তো আমাকতো কোনো ৰখা নাই, ইয়াত কোনোতো ৰখা নাই আমাক। যদি দৰকাৰ হয় আমি তাত যাম। নাই নাই, আপুনি যদি অসুবিধা আছে, আমি এটা কথা ক'লে চব মানুহ আমি তাত লৈ যাম, লৈ যাম তাত। ঠিক আছে। আসমিদের নাম রাজনীতি বন্ধ করো, দালালি বন্ধ করো। দাদা এই কি বললেন? নিজে বলছেন আজি আমি রাঙাপাড়া সমষ্টিৰ খম জিলাৰ আয়ুক্তৰ জৰিয়তে রাঙাপাড়া সমষ্টিত থকা যিসকল চৰকাৰী আঁচনিৰ পৰা বঞ্চিত হৈছে এইসকল ৰাইজক লৈখিনি আমি ব্যক্তিগতভাৱে তেওঁলোকে দৰখাস্ত কৰা গণ আবেদন কাৰ্যসূচী আমি লৈছিলোঁ। এই ক্ষেত্ৰত আমাৰ খম জিলা আয়ুক্ত মহোদয়াক আমি অনুমতিও বিচাৰিছিলোঁ আৰু এই ক্ষেত্ৰত আমি কৈছোঁ যে ৰাইজে আহিব, আপোনাক সাক্ষাৎ কৰিব আৰু আপোনাক মেমৰেণ্ডাম তেওঁলোকে নিজাববীয়াকৈ দিব। কিন্তু আজি আমি চালোঁ এটা বস্তু যে এই ব্লকখন আমাৰ গৰীব জনসাধাৰণ হালোৱা হাজোৱা মানুহৰ নহয়, ইয়াত হৈছে VIP মানুহৰ হেৰি ইয়াত কাৰ্যালয়টো, এইটোহে আমি গম পালোঁ। ইয়াত গৰীব মানুহৰ স্থান নাই। তেওঁলোকে আমি ইয়াত সকলো শান্তিপূৰ্ণভাৱে এই কাৰ্যসূচী আমি শেষ কৰি আছিলোঁ, কিন্তু ইয়াত যিটো আমি কৰ্তৃপক্ষৰ পৰা আমি যিটো পালোঁ শিক্ষা, সেইটো তেওঁলোকে আমাক বাহিৰত যাবলৈ দিলে আৰু তেওঁলোকে এই কম্পাছৰ বাহিৰতহে তেওঁলোকে মেমৰেণ্ডাম ল'ব পাৰে। কোন সংবিধানত তেওঁলোকৰ এই অধিকাৰটো আছে? ক'ত আছে? কোন ৰুলছৰ ভিতৰত তেওঁ এই কথাটো তেওঁ কৈছে? আমি এই কথাত কোনো কাৰণতে আমি মানি ললোঁ। আপোনালোকে আজি চৰকাৰ আছে বেলেগৰ কোনো দলৰ, আপোনালোকে বহুত দিন চাকৰি কৰিব, ৰাজনৈতিক দলৰ গোলামী কৰিব নালাগে আপোনালোকক, এই কথাটো আমি কৈছোঁ। আৰু এই কথাটো মুখ্যমন্ত্ৰীয়ে কৈ আছে যে আমি সকলো গৰীব মানুহক অৰুণোদয় আমি দিছোঁ, উদ্যমিতা আঁচনি দিয়া হৈছে, প্ৰধানমন্ত্ৰী আৱাস যোজনা ঘৰ দিয়া হৈছে। কেইজন মানুহক দিছে? কিমান মানুহক দিয়া হৈছে? এই কথাটো আজি প্ৰমাণ কৰিছে। মাত্ৰ 1% মানুহক আমি আজি ইয়াত গণ আবেদনত আপিল আমি আহিছে, 1% মানুহ। এতিয়াও 99% মানুহ উদ্যমিতা আঁচনি পোৱা নাই, ঘৰ পোৱা নাই, অৰুণোদয় পোৱা নাই, আৰু যিসকলে পাই আছিল তেওঁলোকক ৰাজনৈতিকভাৱে তেওঁলোকৰ নাম কৰ্তন কৰা হৈছে। এইটো কি ৰাজনীতিক হেৰি কৰাৰ কাৰণে? এই অফিচটো কি আমাৰ নহয়? গতিকে এই ধৰণৰ দালালি ৰাজনীতিক যাতে বন্ধ কৰক তাৰ কাৰণে আমি আহ্বান জনাইছোঁ, প্ৰতিবাদ আমি জনাইছোঁ। এই ক্ষেত্ৰত কোনো কাৰণতে গৰীব মানুহক আঁচনিক লৈ চৰকাৰী ধনৰ ওপৰত যাতে তেওঁলোকে লেতেৰা ৰাজনীতিটো বন্ধ কৰক তাৰ কাৰণে আমি দাবী জনাইছোঁ। এতিয়া আমাৰ প্ৰতিবাদ চলি থাকিব, ইয়াত আমাৰ শ্লোগান চলিব, ইয়াত প্ৰতিবাদ চলিব। তাৰপিছত আমি তেওঁ যেনেকৈ কৈছে যে ইয়াত প্ৰত্যেকজন ব্যক্তিগত ফৰ্ম তেওঁ গ্ৰহণ কৰিব, অ'কে, ভাল কথা। আমি সেইকাৰণে আমি চবেই আমি ইয়াত বহি গৈছোঁ। এতিয়া ইয়াৰ আমাৰ পৰা একজন ব্যক্তিৰ দৰখাস্ত ফৰ্ম তেওঁ ল'ব লাগিব। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।